আসাম ভেটেনাৰী এণ্ড এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে ফ্ৰেণ্ডছ। নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আপোনালোকে যদি ফ্ৰেণ্ডছ অসম চৰকাৰৰ যিকোনো চাকৰি কৰিব বিচাৰে তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ। অসম চৰকাৰৰ যিটো এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট আছে তো তাত নতুনকৈ পুনৰ ভেকেঞ্চি মুকলি কৰা হৈছে। এই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ নতুনকৈ 137টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। তো আপোনালোকক আজিৰ এই ভিডিঅ'টোত যিটো 137 ভেকেঞ্চি মুকলি কৰা হৈছে সেই ভেকেঞ্চিখিনিৰ ডিটেইলছ আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ গৈ আছোঁ ফ্ৰেণ্ডছ। আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো ফ্ৰেণ্ডছ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটো আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত। তো এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। তো ভেকেঞ্চিৰ যিখন নটিফিকেশ্যন হয় ফুল এডভাৰটাইজমেণ্ট সেইখন আপোনালোকক দেখুৱাই দি আছোঁ ফ্ৰেণ্ডছ। এইখন আপোনালোকে দেখিবলৈ পাইছে। তো আপোনালোকে যিটো আপোনালোকৰ মানে এক্সাম হ'ব তো আপোনালোকৰ যিখিনি পোষ্ট মুকলি কৰা হৈছে সেই পোষ্টখিনি আপোনালোকৰ APSC অৰ্থাৎ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে তেওঁলোকে কণ্টেক্ট কৰিব। তো এইটো মানে যিটো ভেকেঞ্চি মুকলি কৰা হৈছে ভেটেনাৰী অফিচাৰ এণ্ড ভেটেনাৰী ব্লক ভেটেনাৰী অফিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াৰ ফুল ফৰ্মটো হৈছে মানে শ্বৰ্ট ফৰ্মটো হৈছে VO এণ্ড BVO। তো আণ্ডাৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টৰ এইখিনি পোষ্ট হয়। টোটেল 137টা পোষ্ট মুকলি কৰা হৈছে ফ্ৰেণ্ডছ। আৰু ফ্ৰেণ্ডছ আপোনালোকৰ মানে কাষ্ট অনুযায়ী আপোনালোকৰ ভেকেঞ্চিবিলাক বেলেগ বেলেগকৈ দিয়া আছে। তো আপোনালোকৰ যিটো মানে অপেন কেটেগৰী আছে URত টোটেল আপোনালোকৰ ভেকেঞ্চি আছে টোটেলত আছে 106টা ভেকেঞ্চি। আৰু যিটো OBC আছে টোটেলত 6টা ভেকেঞ্চি আছে। আৰু আপোনালোকৰ যিটো টি ট্ৰাইব আছে OBC MOBC যিটো টি ট্ৰাইব আছে তাত এটা ভেকেঞ্চি আছে। যিটো SC মানে কেটেগৰী আছে তাত 11টা ভেকেঞ্চি আছে। ST কেটেগৰী STPত আছে 9টা ভেকেঞ্চি। STHCত আছে 4টা। আৰু টোটেল মিলাই কিনে আপোনালোকৰ 137টা ভেকেঞ্চি মুকলি কৰা হৈছে। তো আপোনালোকে যদি এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে ফ্ৰেণ্ডছ তো আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দি দিছে। তো আপোনালোকে অসমৰ স্থায়ী বাসিন্দাৰ লগতে আপোনালোকৰ ভাৰতৰ বা অসমৰ আপোনালোকে স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হৈছে ফ্ৰেণ্ডছ আপোনালোকে এ কেণ্ডিডেট মাষ্ট হেভ এট লেটেষ্ট এ ডিগ্ৰী ইন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ছায়েন্সৰ পৰা অৰ্থাৎ আপোনালোকে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ছায়েন্সৰ যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব। আপোনালোকে যদি এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ছায়েন্সৰ আণ্ডাৰত আপোনালোকে ডিগ্ৰী কৰিছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু যিসকল বাকী মানে যিকোনো ইউনিভাৰ্চিটিৰ বা আপোনালোকে যদি BA বা BSc আপোনালোকে মানে ডিগ্ৰী কৰিছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব। অনলি যিসকল মানে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানে ডিগ্ৰীটো কমপ্লিট কৰিছে তেওঁলোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত ফ্ৰেণ্ডছ আপোনালোকৰ যিটো বয়স সেই বয়সটো হৈছে 21 বছৰ হ'ব লাগিব মিনিমাম। আৰু আপোনালোকে 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব যিসকল নেকি মানে জেনেৰেল কেণ্ডিডেট আছে। আৰু যিসকল ST SC OBC কেণ্ডিডেট থাকিব তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব। আপোনালোকে যিসকল ST SC কেণ্ডিডেট থাকিব তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব অৰ্থাৎ আপোনালোকে 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব। OBC MOBC সকলে 41 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু মানে যিসকল PWD BD কেণ্ডিডেট আছে তেওঁলোকে কাষ্ট অনুযায়ী আপোনালোকৰ মানে ৰিলেক্সেশ্যনটো বেলেগ বেলেগ হ'ব ইয়াত দি দিয়া আছে। যিসকল ST SC থাকিব তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। তো আপোনালোকে এনেদৰে ৰিলেক্সেশ্যনবিলাক লাভ কৰিব। তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ফ্ৰেণ্ডছ আপোনালোকে ইয়াত এটা এপ্লিকেশ্যন ফিজো আপোনালোকে দিব লাগিব। তো এপ্লিকেশ্যন ফিজটো ইয়াত দি দিছে। যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে 297.20 টকা 20 পইচা আপোনালোকে দিব লাগিব। আৰু যিসকল OBC MOBC কেণ্ডিডেট আছে তেওঁলোকে 197.20 পইচা আপোনালোকে দিব লাগিব। আৰু যিসকল ST SC BPL PWBD কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। তো আপোনালোকৰ এই পোষ্টত এপ্লাই কেতিয়াৰ পৰা হ'ব তো এপ্লাই ডেটটো মানে ইয়াত দিয়া আছে। আপোনালোকৰ এপ্লাই ডেটটো হৈছে আপোনালোকৰ 7 আগষ্টৰ পৰা এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব এই ভেকেঞ্চিখিনিত। আৰু আপোনালোকে ছেপ্টেম্বৰ মাহৰ 6 তাৰিখলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু যিটো আপোনালোকৰ মানে এপ্লিকেশ্যন ফিজ থাকিব সেই এপ্লিকেশ্যন ফিজটো আপোনালোকে ফ্ৰেণ্ডছ
8 আগষ্টলৈ আপোনালোকে দিব পাৰিব তো এইখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যনটো ফ্ৰেণ্ডছ আৰু এই যদি ভেকেঞ্চিখিনিত আপোনালোকে কোৱালিফিকেশ্যন বুলি আপোনালোকে এপ্লাই কৰিব পাৰে আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম